নমস্কাৰ, দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হোৱাটো নিবিচাৰে চীনে। পাকিস্তানে চীনৰ পৰা অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰে, কিন্তু তাৰ পাছতো চীনে নিবিচাৰে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ। ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত চলোৱা অপাৰেশ্যন সিন্দুৰক লৈ চিন্তিত চীন। চীনৰ বৈদেশিক মন্ত্ৰালয়ে এই কথা ব্যক্ত কৰিছে। ভাৰত পাকিস্তানৰ মাজৰ উত্তেজনাক আক্ষেপজনক বুলি অভিহিত কৰিছে চীনে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে, ভাৰত আৰু পাকিস্তান ইখনে সিখনৰ চুবুৰীয়া আৰু সদায় চুবুৰীয়া হৈ থাকিব। দুয়োখন দেশ চীনৰ প্ৰতিবেশীও। চীনে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে দুয়োখন দেশক শান্তি সংযম বজাই ৰখাৰ লগতে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব পৰা কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। পাকিস্তানে অস্ত্ৰ শস্ত্ৰৰ পৰা আৰম্ভ কৰি বিমান মিছাইল সকলোখিনি চীনৰ পৰা ক্ৰয় কৰে। এটা সূত্ৰত প্ৰকাশ পোৱা অনুসৰি সামৰিকভাৱে পাকিস্তান চীনৰ ওপৰত প্ৰায় ৮০% নিৰ্ভৰশীল। এফালেৰে চাবলৈ গ'লে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'লে চীনৰ লাভ হ'ব। যুদ্ধত পাকিস্তানক বহু পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ দৰকাৰ হ'ব আৰু সেইসমূহ চীনে পাকিস্তানক বিক্ৰী কৰিব পাৰিব। কিন্তু তেনে লাভৰ অংক থকাৰ পাছতো চীনে নিবিচাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হোৱাটো। তাৰ কেইবাটাও কাৰণ আছে। বিশেষজ্ঞসকলৰ মতে চীনে কেতিয়াও পাকিস্তানক অস্থিৰ হোৱাটো নিবিচাৰে, কাৰণ পাকিস্তান অস্থিৰ হ'লে চীনৰ বহু বিলিয়ন ডলাৰৰ অপচয় হ'ব। ২০০৫ চনৰ পৰা ২০২৪ চন পৰ্যন্ত চীনে পাকিস্তানত প্ৰায় ৬৮ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছিল। ইয়াৰ উপৰিও চীন পাকিস্তান ইকনমিক কৰিডৰ আৰু বেল্ট এণ্ড ৰোডৰ অধীনত পাকিস্তানত চীনে বৃহৎ বিনিয়োগ কৰিছে। চীন পাকিস্তান ইকনমিক কৰিডৰ হৈছে চীনৰ জিনজিয়াং প্ৰদেশৰ পৰা আৰৱ সাগৰত থকা পাকিস্তানৰ গ্বাদাৰ বন্দৰলৈ নিৰ্মাণ কৰি থকা ৰেল আৰু ৰোড নেটৱৰ্ক, যিটো নিৰ্মাণ কৰি আছে চীনে। এই নেটৱৰ্ক চীনৰ পৰা পাকিস্তানত প্ৰৱেশ কৰিছে পাক অধিকৃত কাশ্মীৰৰ জৰিয়তে। ইয়াৰ উপৰিও এই ইকনমিক কৰিডৰৰ এক বৃহৎ অংশ পাক অধিকৃত কাশ্মীৰৰ ভিতৰত পৰিছে। গতিকে পাকিস্তান বা পাক অধিকৃত কাশ্মীৰ অশান্ত হোৱাটো কেতিয়াও নিবিচাৰে চীনে। চীনৰ সপোন পথৰ যোগেদি মধ্য এছিয়াৰ সৈতে সংযোগ স্থাপন কৰাৰ, আৰু সেয়া সম্ভৱ হয় পাকিস্তানৰ মাজেৰে। গতিকে পাকিস্তান অশান্ত বা বিধ্বস্ত হ'লে চীনৰ সেই সপোন পূৰণ কৰাত বাধা আহি পৰিব। ১৯৫১ চনৰ ২১ মে'ৰ পৰা চীন আৰু পাকিস্তানৰ মাজত কূটনৈতিক সম্পৰ্ক আৰম্ভ হয়। কেইবা দশক ধৰি পাকিস্তান আৰু চীনৰ প্ৰতিৰক্ষা সহযোগিতা আৰু কূটনৈতিক সম্পৰ্ক আছে। এই সময়ছোৱাত চীনৰ ওপৰত পাকিস্তানৰ অৰ্থনৈতিক নিৰ্ভৰশীলতাও বৃদ্ধি পাইছে। চীনে পাকিস্তানক অস্ত্ৰৰ যোগান ধৰি আহিছে, কিন্তু ভাৰতৰ বিৰুদ্ধে কোনো যুদ্ধত চীনে পাকিস্তানক প্ৰত্যক্ষভাৱে সমৰ্থন কৰা নাই। যেতিয়া পশ্চিমীয়া দেশৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধি পাইছিল, তেতিয়া পাকিস্তানৰ প্ৰতি ঢাল খাইছিল চীনে। কিন্তু এই সময়ছোৱাত ভাৰতৰ সৈতে সম্পৰ্কটো চীনে ভাৰসাম্যতা বজাই ৰাখিছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চীন অধ্যয়নৰ অধ্যাপক আৰ ভাৰাপ্ৰসাদে কৈছে যে চীনে কেতিয়াও ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বা ইয়াৰ দৰে পৰিস্থিতি নিবিচাৰিব। যদি যুদ্ধ হয় তেতিয়া চীনৰ স্বাৰ্থ প্ৰভাৱান্বিত হ'ব আৰু মধ্য এছিয়াত চীন সংকটৰ সন্মুখীন হ'ব। তেওঁ লগতে কৈছে যে বৰ্তমান সময়ত শুল্ক সন্দৰ্ভত চীন আৰু আমেৰিকাৰ মাজত এক উত্তেজনা অব্যাহত আছে। এনে পৰিস্থিতিত চীনে নিশ্চিতভাৱে নিবিচাৰিব যে ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্ক বেয়া হওক। ইপিনে বৰ্তমান চীন পাকিস্তানৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আৰু আমদানিৰ সৰ্ববৃহৎ উৎস। চীনৰ শুল্ক বিভাগৰ তথ্য অনুসৰি ২০২৪ চনত চীন আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক বাণিজ্য ২৩.১ বিলিয়ন মাৰ্কিন ডলাৰ হৈছিল। একে সময়তে পাকিস্তানলৈ চীনৰ ৰপ্তানি ১৭% বৃদ্ধি পাই ২০.২ বিলিয়ন মাৰ্কিন ডলাৰ হৈছিল। ইয়াৰ বিপৰীতে পাকিস্তানৰ পৰা আমদানি ১৮.২% হ্ৰাস পাই ২.৮ বিলিয়ন মাৰ্কিন ডলাৰ হৈছিল। ২০২৪ চনত চীনে পাকিস্তানলৈ সৰ্বাধিক ইলেক্ট্ৰনিক যন্ত্ৰপাতি আৰু সঁজুলি ৰপ্তানি কৰিছিল। ইয়াৰ বজাৰ মূল্য আছিল প্ৰায় ৫.৬ বিলিয়ন মাৰ্কিন ডলাৰ। ইয়াৰে ৩৫% ছেমিকণ্ডাক্টৰ ডিভাইচ আৰু ২৭% স্মাৰ্টফোন আৰু টেলিফোন ছেট আছিল। বিগত বৰ্ষত চীনে পাকিস্তানলৈ ২.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ পাৰমাণৱিক ৰিয়েক্টৰ, বয়লাৰ, যন্ত্ৰপাতি আৰু যান্ত্ৰিক সঁজুলি ৰপ্তানি কৰিছিল।
ইয়াৰ উপৰিও 1.3 বিলিয়ন মাৰ্কিন ডলাৰৰ লো আৰু তীখাৰ সামগ্ৰীও ৰপ্তানি কৰিছিল চীনে। এনে তথ্যৰ ভিত্তিত বেনেট ইউনিভাৰ্চিটিৰ সহযোগী অধ্যাপক ডক্টৰ তিলক জাই কৈছে, যেতিয়া আপুনি ইমান বৃহৎ পৰিসৰত কোনো দেশৰ সৈতে ব্যৱসায় কৰে তেতিয়া আপুনি বিচৰাটো স্বাভাৱিক যে তাত পৰিস্থিতি ভাল হওক যাতে অৰ্থনৈতিক স্বাৰ্থ লাভ কৰিব পৰা যায়। ইপিনে চীন আৰু পাকিস্তানৰ মাজত আছে সামৰিক সহযোগিতাও। বৰ্তমান চীন আৰু পাকিস্তানে কেৱল যৌথ সামৰিক অনুশীলন কৰাই নহয়, পাকিস্তানে বৃহৎ পৰিসৰত চীনৰ পৰা আধুনিক অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰে। ষ্টকহোম ইণ্টাৰনেশ্যনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউটৰ এক প্ৰতিবেদন অনুসৰি বিগত 5 বছৰৰ ভিতৰত পাকিস্তানে আমদানি কৰা অস্ত্ৰৰ 81% চীনৰ পৰা আহিছে। যোৱা 5 বছৰত পাকিস্তানলৈ অহা 5টা প্ৰধান অস্ত্ৰৰ ভিতৰত 4টাই হৈছে চীনত নিৰ্মিত। চীনে পাকিস্তানক PL-15 ক্ষেপণাস্ত্ৰ প্ৰদান কৰিছে। PL-15 আৰু SD-10ৰ দৰে মিছাইল চীনৰ আধুনিক BVR প্ৰযুক্তিৰে নিৰ্মাণ কৰা হয় আৰু এই ক্ষেপণাস্ত্ৰসমূহৰ দ্বাৰা আকাশত থকা বিমান বহু দূৰৰ পৰা ধ্বংস কৰাৰ ক্ষমতা আছে। কিন্তু এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'লে চীনৰ বাবে সেয়া লাভজনক হ'ব যদিও বাণিজ্যিক আৰু অৰ্থনৈতিক দিশৰ পৰা চীনৰ বহু বেছি ক্ষতি হ'ব। ইপিনে ভাৰতৰ সৈতেও চীনে কূটনৈতিক সম্পৰ্ক বিনষ্ট হোৱাটো বিচৰা নাই। শুল্ক নীতিক লৈ আমেৰিকাৰ সৈতে চীনৰ বিবাদ অব্যাহত আছে। এনে পৰিস্থিতিত ভাৰতৰ সৈতে নতুনকৈ বিবাদৰ সৃষ্টি কৰিব নিবিচাৰে চীনে। কূটনৈতিক বিশেষজ্ঞসকলে এই সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে। লগতে ভাৰত চীনৰ বৃহৎ বাণিজ্যিক অংশীদাৰ, সেয়েহে চীনে ভাৰতৰ সৈতে সুদৃঢ় সম্পৰ্ক বজাই ৰাখিব বিচাৰে। গতিকে ভাৰত পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাটো চীনৰ বাবে এক মূৰৰ কামোৰণি। চীনে বিচাৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ পৰিস্থিতি স্বাভাৱিক সোনকালেই হওক। ধন্যবাদ।